নমস্কাৰ সকলোলৈ মই আপোনালোকৰ সন্মুখলৈ আজি গীতাৰ দ্বিতীয় অধ্যায় শ্লোক নম্বৰ 2 লৈ আহিছো। অনুগ্ৰহ কৰি শেষলৈকে শুনিবচোন আৰু কেনেকুৱা পালে কমেন্ট বক্সত জনাব। অৰ্জুনে যেতিয়া বিখাতগ্ৰস্ত মনেৰে ৰথৰ ওপৰত যুদ্ধ নকৰো বুলি বহি পৰিছিল তেতিয়া ভগৱান শ্ৰীকৃষ্ণই এই 2 নম্বৰ শ্লোকতেই অৰ্জুনক সুধিছিল, শ্ৰী ভগৱান উবাচ কুতস্ত্বা কস্মলমিদম বিশ্বমে সমুপস্থিতে অনাৰ্য জুষ্টম অস্বৰ্গম অকীৰ্তিকৰম অৰ্জুন। ইয়াৰ অসমীয়া অৰ্থ হৈছে যে শ্ৰী ভগৱান শ্ৰীকৃষ্ণই ক'লে, কুতস্ত্বা কস্মলমিদম বিশ্বমে সমুপস্থিতে, এই বিষম অৰ্থাৎ এই সংকটপূৰ্ণ মুহূৰ্তত তোমাৰ মনত এনেধৰণৰ কলুষতাই কৰ পৰা ঠাই পালে? অনাৰ্য জুষ্টম অস্বৰ্গম অকীৰ্তিকৰম অৰ্জুন, হে অৰ্জুন, হে সখা, এয়া অনাৰ্য জুষ্টম আৰ্যসকলৰ বাবে গৰ্হিত। অস্বৰ্গম, ই তোমাৰ স্বৰ্গপ্ৰাপ্তি নঘটাব। অকীৰ্তিকৰম অৰ্জুন, যে ই অকীৰ্তিকৰম অৰ্থাৎ ই অপযশৰ কাৰণস্বৰূপ হৈ পৰিব। অৰ্থাৎ শ্ৰীকৃষ্ণই অৰ্জুনক বুজনি দিছিল যে এজন আৰ্য হিচাপে অৰ্জুনে যুদ্ধক্ষেত্ৰ এৰি গুচি যোৱাটো উচিত নহয়। তেওঁৰ বাবে যুদ্ধক্ষেত্ৰ এৰি গুচি গ'লে কোনোটোৱে শুভ নহ'ব। তেওঁ স্বৰ্গপ্ৰাপ্তি নাপাব, অৰ্থাৎ তেওঁ কৰ্তব্য কৰ্মৰ পৰা আঁতৰি আহিছে। আকৌ এয়া অপযশৰ হেতু স্বৰূপ হ'ব। তেওঁক কোনেও ভাল বুলি নক'ব, নিন্দনীয় হ'ব। তেওঁৰ বাবে এজন বিশ্বৰ শ্ৰেষ্ঠ ধনুৰ্ধৰ হিচাপে অৰ্জুনৰ যি নাম আছে সেয়া নাইকিয়া হৈ যাবও পাৰে। ধন্যবাদ। কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। ফ'ল' মি ফৰ মোৰ সংস্কৃত উইজডম। থেংক ইউ।